ফাতেমা লেডি ডন ফাতেমাৰ বাবে পানী খাবলৈ পোৱা নাই 4খন গাঁৱৰ ৰাইজে পানী আৰু ন্যায় বিচাৰি শতাধিক পৰিয়ালৰ ক্ষোভ এয়া জুৰিয়াৰ ঢিংবৰী পথাৰ পানী যোগান আঁচনি যোৱা এমাহ ধৰি এই পানী যোগান আঁচনি বিকল হৈ আছে নহয় কোনো বিভাগীয় হেমাহিৰ বাবে নহয় চৰকাৰী অৱহেলাৰ বাবে নহয় এইগৰাকী লেডি ডন ফাতেমাই গেটত উলমাই দিছে তলা কৰ্মচাৰীক সোমাবলৈ নিদিয়ে আৰৰ কাহিনী শুনক এই প্ৰকল্প আছে ফাতেমা খাতুনৰ মাটিত পৰিয়ালৰ এজন সদস্যক জলমিত্ৰৰ চাকৰি দিয়াৰ বিনিময়ত চৰকাৰী প্ৰকল্প স্থাপনৰ বাবে মাটিখিনি দান কৰিছিল ফাতেমাৰ ইচ্ছা জোৱাইৰ বাবে লাগে জলমিত্ৰৰ চাকৰি কিন্তু আবেদন কৰিছে ফাতেমাৰ পুত্ৰয়ো পুত্ৰই চাকৰি পোৱাটো নিবিচাৰে ফাতেমাই কাৰণ পুত্ৰৰ সৈতে সংঘাত ফাতেমাৰ সেয়ে জোৱাইকক দিব লাগে চাকৰি এই সংঘাতৰ বাবে চাকৰি এতিয়া কোনেও পোৱা নাই সেয়ে গেটত তলা ওলমাই দিছে ফাতেমাই পৰিণতি ভোগ কৰিছে এওঁলোকে যোৱা এমাহ ধৰি পোৱা নাই পানী 4খন গাঁৱৰ আমাৰ হৈছে ডিংগুৰি পথাৰ পানী যোগান আঁচনি কেইদিনমান আগত একমাহৰ বেছি হ'ল তলা লগোৱা আছিল আমি পানী পোৱা নাছিলোঁ আমি অফিচত জনাইছোঁ 2-3 দিন পানী পাইছোঁ তাৰ পিছৰ পৰা আকৌ পানী বন্ধ জলমিত্ৰ আঁচনিলৈ কিবা এটা কেছকাল চলি আছে সম্ভৱ সিহঁতেই কৰিছে কামটো ফাতেমা খাতুনা কৈছে যে ফাতেমা খাতুনা বোলে সোমাব নিদিয়ে বিষয়টো মীমাংসা কৰিবলৈ গঠন কৰা হৈছে কমিটি কিন্তু তেওঁলোকো সফল হোৱা নাই এতিয়া 2 মহৰ যুঁজত বিৰিনাৰ মৰণ ইপিনে ভয়তে কাৰ্যালয়লৈ অহা নাই কৰ্মচাৰী চলা নাই মেচিন পানী কিনি খাইছে এওঁলোকে নাভাবে নুবুজে ফাতেমা জুৰিয়াৰ লেডি ডন জুৰিয়াৰ পৰা শিবেন্দু বৰা NKTV+